নমস্কাৰ অনলি কম্পিটিশ্যন আছামলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো মই প্ৰাপ্তি কাকতি আপোনালোকৰ ৰিজনিং ফেকাল্টি পুনৰ এবাৰ আপোনালোকক এডিআৰই আৰু আছাম পুলিচৰ আজি এটা স্পেচিয়েল ক্লাছ যোনটো হ'ল কোডিং ডিকোডিংৰ ওপৰত আমি আজি ষ্টাৰ্ট কৰিম তো যিহেতু আমি বহুত দিনৰ পৰাই এপেক্স বেংকৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো সব ষ্টুডেণ্টছে ভাবিছে কি মেম আমি এতিয়া এডিআৰই কাৰণেও প্ৰিপেয়াৰ কৰি আছো আছাম পুলিচৰ কাৰণেও প্ৰিপেয়াৰ কৰি আছো তেতিয়াহ'লে আমি এই দুইটা একেলগতে কেনেকে লৈ যাম ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া সেইটো কাৰণে আমি কি কৰিব লাগিব দুইটাই টপিক সমানে লৈ যাব লাগিব যিহেতু মই এপেক্স বেংকতো এইটো টপিক কৰাই আছো এতিয়া আকৌ স্পেচিয়েলি আজিৰ ক্লাছটো আমি ডেডিকেটেডলি কোনটো টপিকত দিম কোডিং এণ্ড ডিকোডিং এতিয়া আমি এপত এতিয়া যোনটো আমাৰ ফ্ৰী বেচ চলি আছে এপত এডিআৰই আৰু আছাম পুলিচৰ যোনটো ফ্ৰী বেচ চলি আছে 30 ডেজৰ কাৰণে তাত আমি ৰিচেণ্টলি কোডিং ডিকোডিংৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিছো তাত আমি লেটাৰ কোডিং ষ্টাৰ্ট কৰিছো ঠিক আছে এতিয়া যোনে সেই ক্লাছটো কৰিছে তেতিয়া আমি বেসিকটো অলৰেডি আমাৰ অকমান হলেও ক্লিয়াৰ হৈ আছে আজি তেনেকেই আমি সেই বেসিক খিনিৰ পৰা লৈ গোটেই ক্লাছটো কন্টিনিউ কৰিম ঠিক আছে বেসিকটো আমাৰ কি হয় এলফাবেটিকেল সিৰিজৰ যোনবোৰ পজিশন ভ্যালুজ হয় হেতু হৈ গল আমাৰ ফাউন্ডেশন বা বেসিক ঠিক আছে তো কোডিং ডিকোডিংত সবতছে ইম্পৰ্টেন্ট বস্তু মই এটোৱে কম কি ফাউন্ডেশন যোনটো হ'ল আমাৰ position values of the alphabets that is most important ঠিক আছে আৰু তাতকৈ আৰু important কোনটো হ'ল আমাৰ opposite letters ঠিক আছে opposite letters for example x ৰ opposite কি x ৰ opposite হৈ গল c ঠিক আছে আমি শিকিছিলো ক্লাছত কি হেতু কেনেকে আমি মুখস্থ কৰিব লাগে climax wordটো ঠিক আছে climax wordটো okay ঠিক আছে এতিয়া আমি first questionটো কৰো ঠিক আছে কোৱেশ্চনটো কৰো তাৰ পিছত মই দেখাম কি কেনেকে আমি আৰু আগবাঢ়িব পাৰো পাৰ্টিকুলাৰ যিকোনো এটা প্যাটাৰ্ন কেনেকে আমি আগবাঢ়িব পাৰো ঠিক আছে প্যাটাৰ্নছ বোৰ মই কম প্যাটাৰ্নছ বোৰ ফাৰ্ষ্টতে কৈ দিও ৰবা প্যাটাৰ্নছ বিলাকত কি আছে ফৰ এক্সাম্পল আমি ফাৰ্ষ্টতে প্যাটাৰ্নটো চাব লাগিব ভাৰ্টিকেল প্যাটাৰ্ন ঠিক আছে সেকেন্ড আমি চাম কি ডায়াগোনাল প্যাটাৰ্ন Third আমি চাম কি opposites আৰু fourth আমি কি চাম diagonal vertical diagonal ঠিক আছে next আমি কোনটো pattern চাম দুটা diagonal that's it ঠিক আছে এতিয়া first question টো চোৱা first question টোত এটা বস্তু আমি গম পাইছো banker word is written as NABREK কি প্যাটাৰ্ন ফৰ্ম কৰিছে কোনটো প্যাটাৰ্ন ফৰ্ম কৰিছে হেতু আমি চাব লাগিব তো আপোনালোকে চাগে গম পাইছে প্যাটাৰ্নটো ইয়াৰ লগত মেচ কৰিব এই লাষ্টৰ প্যাটাৰ্নটো লগত মেচ কৰিব ইয়াত এটা মই সৰু ইনফৰমেশন দি দিব বিচাৰো আপোনালোকক কি এই সেকেন্ড লাষ্ট আৰু লাষ্ট প্যাটাৰ্নটো কোত কেনেকে ইউজ হয় ঠিক আছে ইয়াত চাওক এই পাৰ্টিকুলাৰ প্যাটাৰ্নটো আমাৰ ইউজুৱেলি ম্যাক্সিমাম টাইমছ যেতিয়া odd number of letters থাকে তেতিয়া আমি এই প্যাটাৰ্নটো ইউজ কৰো ঠিক আছে লাষ্ট প্যাটাৰ্ন যোনটো হৈ গল আমাৰ ফিফথ প্যাটাৰ্ন হেতু কি হয় আমাৰ কোট ইউজ কৰো আমি even number of letters ঠিক আছে এতিয়া ইয়াত আমি যদি এই প্যাটাৰ্নটো যদি আমি চাও কি হ'ব আমাৰ প্যাটাৰ্নটো banker is related to NABREK ঠিক আছে okay ইয়াত প্যাটাৰ্নটো ধৰিব পাৰিছে না এটো প্যাটাৰ্ন কোনটো প্যাটাৰ্ন হয় হে লাষ্ট প্যাটাৰ্নটো মই কৈছিলো banker word to total number of letters কিমান আছে 6 টো হৈ গল আমাৰ even letters আৰু even letters হোৱাৰ কাৰণে আমি এই প্যাটাৰ্নটো ইউজ কৰিব পাৰিছো ঠিক আছে okay এতিয়া এই প্যাটাৰ্নটো যদি আমি string word টোত ইউজ কৰো তেতিয়া কি হ'ব এই তিনটা diagonally form হ'ব এই তিনটা diagonally form হ'ব RTS এটোটো নহয় RTS GNI option B
অপশ্যন বি কাৰেক্ট আনচাৰ হ'ব ঠিক আছে তো এই কুৱেশ্যনটো ভালকে কৰি চাবা প্ৰেক্টিচ কৰিবা ঠিক আছে প্ৰেক্টিচ কৰি থাকিবা নেক্সট এতিয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আমাৰ লেটাৰ কোডিং ঠিক আছে লেটাৰ কোডিং ইয়াত এই কুৱেশ্যনটো আমাৰ কি হ'ব লেটাৰ নাম্বাৰ কোডিং কি হ'ব এইটো লেটাৰ নাম্বাৰ কোডিং ঠিক আছে ইয়াত তোমালোকে কি কৰিবা পজিশন ভ্যালুজ বোৰ লিখা ফাৰ্ষ্টতে পজিশন ভ্যালুজ বোৰ লিখা তাৰ পিছত পেটাৰ্নটো ফাইন্ড আউট কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত পেটাৰ্নটো ফাইন্ড আউট কৰিবলৈ চেষ্টা কৰিবা কি হ'ব ইয়াত পেটাৰ্নটো এইটো প্লাস কৰিলা কিমান ওলালে ইয়াত প্লাস কৰাৰ পিছত 6 ওলালে আমাৰ ভ্যালু 3 + 1 4 4 5 6 6 ওলালে 6 into 2 কৰিলে আমি কিমান পাম 6 into 2 কৰিলে আমি কিমান পাম 12 ঠিক আছে আৰু ইয়াতো আমাৰ আনসাৰ কিমান আছে 12 এই প্যাটাৰ্নটো যদি শুদ্ধ হৈছে তেতিয়া হলে এই প্যাটাৰ্নটো আমি ইয়াত যদি এপ্লাই কৰো 30 পাব লাগে 30 পাব লাগে ঠিক আছে মই ইয়াত এই গুটেই কেইটা প্লাস কৰি দিলো কিমান হ'ব 6 plus 5 is equals to 11. 11 plus 4 is equals to 15. 15 into 2 is equals to how much? 30. ওলাই গ'ল আমাৰ আনসাৰ তেতিয়া হলে ইয়াত যোনটো কোৱেশ্চন সুধিছে হাইড হেতুৰ আনসাৰ কি হ'ব 8 plus 9 plus 4 plus 5 টোটাল আমাৰ কিমান হৈ গ'ল ইয়াত 17 plus 9 যদি আমি কৰো 26 ঠিক আছে 26 কিন্তু 26 বুলি লিখিলেতো নহব 26 into 2 লিখিব লাগিব আমি তো আমাৰ আনসাৰটো কিমান হ'ব অপশ্যন সি 52 অপশ্যন সি 52 সবৰে আনসাৰ আহিছে নে এবাৰ চেক কৰি লোৱা প্যাটাৰ্নটো চেক কৰি লোৱা ওকে নেক্সট কুৱেশ্চন এইটো সলভ কৰা এইটো কুৱেশ্চন সলভ কৰা কুৱেশ্চন নম্বৰ 3 কুৱেশ্চন নম্বৰ 3 টো সলভ কৰা QUES. Question is written as this one. O P Roba. O P J U T F V R. ঠিক আছে ইয়াত ফাৰ্ষ্টতে আমি কি কৰিম পজিশন ভ্যালুজ বোৰ লিখিম কি কৰিম পজিশন ভ্যালুজ বোৰ লিখিম পজিশন ভ্যালুজ বোৰ লিখিলে আপোনালোকে গম পাব প্যাটাৰ্নটো কি ফৰ্ম হৈছে ঠিক আছে 21 16 10 5 19 21 sorry 20 20 9 6 22 18 এইকেইটা এতিয়া ফাৰ্ষ্টতে ভাৰ্টিকেলি কম্পেয়াৰ কৰি চোৱা ভাৰ্টিকেলি কম্পেয়াৰ কৰি চোৱা তাৰ পিছত আমি কি কৰিম ডায়াগনেলি কম্পেয়াৰ কৰি চাম তাৰ পিছত আমি কি কৰিম ডায়াগনেলি কম্পেয়াৰ কৰি চাম Q আৰু R মাজত কেনেকুৱা ৰিলেশ্যন আছে +1 সৰি তো white হৈ গৈছে ন
+1 n আৰু o ৰ মাজত কেনেকুৱা ৰিলেশ্যন +1 o আৰু p ৰ মাজত কেনেকুৱা ৰিলেশ্যন +1 u আৰু v ৰ মাজত ৰবা এইটো আৰু অকণ ভালকে বনাই দিও u আৰু v ৰ মাজত again +1 চবতে আমাৰ এনেকেই +1 তাৰপিছতে +1 +1 কে মুভ কৰিছে নাই এবাৰ অবজাৰ্ভ কৰা তাৰ মানে ডায়াগনেলি +1 কে তাহাঁতি পেটাৰ্ণটো মুভ কৰিছে ঠিক আছে এই পেটাৰ্ণটো যদি আমি ফেক্টৰ ৱৰ্ডটোত ইউজ কৰো তেতিয়াহ'লে কি পাম f +1 কৰিলে আমি g পাম এইটো আনচাৰ অপশ্যন চি টো ডাইৰেক্ট টিক কৰি দিয়া অপশ্যন চি টো তোমালোকে ডাইৰেক্ট টিক কৰিব পাৰা কাৰণ লাষ্টৰ অপশ্যনত g নাই এটা জেগাতে আছে সেইটো কাৰণে অকে গম পাইছা অকে এতিয়া আমি আগবাঢ়ো এইটো কুৱেশ্যনলে ইয়াত চোৱা আকৌ নাম্বাৰ লেটাৰ কৰিছে তাহাঁতি নাম্বাৰ লেটাৰকে যদি আমি মুভ কৰো তেতিয়াহ'লে ইয়াত কি হ'ব পেটাৰ্ণটো কোৱা HECK পজিশন ভেলুজটো লিখাৰ আগতে এই পাৰ্টিকুলাৰ কোডটো লিখি লওঁ 9 4 4 10 ঠিক আছে এতিয়া পজিশন ভেলুজবোৰ লিখক এইট ফাইভ 3 11 পজিশন ভেলুজ ইয়াত আমি এটা বস্তু অবজাৰ্ভ কৰিব পাৰিছো কি পেটাৰ্ণটো কি ফৰ্ম হৈছে +1 -1 +1 -1 ঠিক আছে এই পেটাৰ্ণটোৱে যদি আমি ইয়াত ইউজ কৰো dig 4 9 7 ইয়াত +1 -1 +1 মেচ কৰিছে তেতিয়াহ'লে আমি বাইক ৱৰ্ডটোত যদি এই পেটাৰ্ণটোৱে পুট কৰি দিওঁ +1 -1 +1 -1 তেতিয়া কি হ'ব b +1 কৰিলে আমি c পাম বা 3 পাম তো 3 আমাৰ তিনটা প্লেচত আছে I মানে 9 1 কৰিলে আমি কিমান পাম 8 পাম তো অপশ্যন C আৰু D টো এলিমিনেট হৈয়ে গ'ল তাৰ পিছত K লগত যদি আমি +1 কৰো তেতিয়া আমি কিমান পাম 12 পাম ঠিক আছে আৰু E লগত -1 কৰিলে আমি অপশ্যন A টো টিক কৰিব পাৰিম অপশ্যন A টো আমাৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এবাৰ অবজাৰ্ভ কৰক গোটেই পেটাৰ্ণটো তাৰ পিছতে আমি আকৌ নেক্সট কুৱেশ্যনলে মুভ অন কৰিম এতিয়ালৈকে আমি যিমানখিনি কুৱেশ্যনছ কৰিছো ঠিক আছে যিমানখিনি কুৱেশ্যনছ কৰিছো এইটো কম্বিনেশ্যন হয় লেটাৰ আৰু নাম্বাৰ কোডিঙৰ ঠিক আছে লেটাৰ আৰু নাম্বাৰ কোডিঙৰ বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছো সেই কুৱেশ্যনৰ ওপৰতে ভিত্তি কৰি আমাৰ কি হয় কুৱেশ্যন পেপাৰত আমাক কুৱেশ্যন সোধা যায় ঠিক আছে অলমোষ্ট মেক্সিমাম কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰে হয় কিন্তু বেলেগ সেকশনৰ হয় ঠিক আছে বেলেগ সেকশনৰ হয় কিছুমান SSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰজৰ পৰা আনিছো কিছুমান RRB প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আনিছো তো তেনেকে কেইবাটাও চৰ্চেছৰ পৰা গোটেইখিনি কলাপ কৰি পিনি আমাৰ কুৱেশ্যনছবোৰ ফৰ্ম ঠিক আছে ওকে নেক্সট কুৱেশ্যন নম্বৰ 5 এইটো কৰা ইয়াত আপোনালোকে পেটাৰ্ণটো ফাইণ্ড আউট কৰিব পাৰিছে নাই ফাৰ্ষ্টতে সেইটো চাওক পেটাৰ্ণটো ইয়াৰ আগৰ নিচিনা এইটো ইজি হয় কিন্তু এইটো ইজি হয় ঠিক আছে পজিশন ভেলুজটো লিখাৰ পিছত গোটেইখিনি আনসাৰ ওলাই যাব এইটো ডাইৰেক্ট আনসাৰ কৰিব পাৰে ষ্টিল মই এবাৰ বুজাই দিছো FAKE is related as number টো কি লিখা আছে 52106 F ৰ পজিশন ভেলুটো হৈ গ'ল আমাৰ 6 1 11 to 5 এইটো -1
এইটো +2 এইটো -1 এইটো +1 ঠিক আছে তো -1 +1 কে মুভ কৰিছে এইটো প্যাটাৰ্নে আমি ইয়াতো দেখিছো মেড ৱৰ্ডটোতে দেখিছো -1 +1 -1 +1 যদি এইটো প্যাটাৰ্নে আমি ফলো কৰি গৈ থাকো তেতিয়াহলে ইয়াতো একেই হ'ব ইয়াতো একেই হ'ব d -1 কৰিলে আমি 3 পাম ঠিক আছে এইটো অপচন এ হয় d -1 কৰিলে আমি 3 পাম চোৱা এই তিনটাতে 3 আছে লাষ্ট অপচনটো এলিমিনেট কৰি দিয়া e +1 কৰিলে আমি কি পাম 6 পাম এইটো ফাৰ্ষ্টৰটো এলিমিনেট কৰি দিয়া তাৰপিছতে e -1 কৰিলে আমি 4 পাম ঠিক আছে r মানে 18 হয় +1 কৰিলে আমি অপচন c পাম ঠিক আছে লাষ্টত অপচন সিলেকশনত আমি একদম ফাষ্ট হ'ব লাগে তো ইয়াতে মই আৰু আপোনালোকক দুটা হোমৱৰ্কো দিব বিচাৰিম ঠিক আছে দুটা হোমৱৰ্কো দিব বিচাৰিম যিহেতু আমি প্ৰেক্টিচ কৰি থকাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7 ঠিক আছে কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7 টো আপোনালোকে হোমৱৰ্ক ল'ব পাৰিব ঠিক আছে এইটো এটা লেটাৰ নম্বৰ কোডিং হয় মই আকৌ যেতিয়া নেক্সট উইক এডিআৰই আৰু আসাম পুলিচৰ কাৰণে স্পেচিয়েল ক্লাছ আনিম বা ষ্টাৰ্ট কৰো যদি সিৰিজটো তেতিয়াহলে ডেফিনেটলি আকৌ মই লেটাৰ নম্বৰ কোডিঙৰ পৰা ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো আপোনালোকে হোমৱৰ্কটো ডাউনলোড কৰি মানে নোট ডাউন কৰি লোৱা সৰি ডাউনলোড কৰি লোৱা কৈছে ওকে ৱেইট এইটো হৈ গ'ল আপোনাৰ কুৱেশ্যন নম্বৰ 6 এইটো হৈ গ'ল আপোনালোকৰ কুৱেশ্যন নম্বৰ 7 এজ হোমৱৰ্ক ওকে আমি এতিয়ালৈকে যিমানখিনি পেটাৰ্ণ ফলো কৰিছো সেই পেটাৰ্ণৰ মাজতে হ'ব ঠিক আছে আপোনালোকে এবাৰ এনালাইজ কৰিব গোটেই ৱৰ্ডটো তাৰ তলত কোড লিখি পিনি এনালাইজ কৰি পিনি মোক কমেন্ট বক্সত প্লিজ আনসাৰটো জনাই দিব ঠিক আছে ইয়াতে মই মোৰ সেশনটো আজি শেষ কৰিছো আকৌ লগ পাম নেক্সট সেশনত টিল দেন কিপ প্ৰেক্টিচিং থেংক ইউ ষ্টুডেণ্টছ